কথাটো শুনি আমিও যথেষ্ট দুখ পাইছোঁ। চৰকাৰখনে যথেষ্ট এই ক্ষেত্ৰত মানে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে, কিন্তু আমাৰ সমাজত এতিয়াও এনেকুৱা কিছুমান মানে কি বুলি ক'ম কালপ্ৰিট আছে যি এই ধৰণৰ কামবোৰ কৰি আছে। আৰু আমি গম পালোঁ যে এজনী একেবাৰে নাবালিকা ছোৱালী, ক'ব গ'লে তেওঁ আচলতে অলপ এবনৰ্মেল টাইপৰো ছোৱালী। তো তেওঁক আমাৰ এই মাজবাট বিদ্যাপীঠ হাইস্কুলৰ যিজন কেৰাণী সমীন পাঠক, তো সমীন পাঠকে তেওঁক ৰুমত মাতি নি এই ধৰণৰ মানে লাজ লগা লজ্জাজনক এক ঘটনা ঘটাইছে। গতিকে তেখেত আমি প্ৰায়ভাগ মাজবাটৰ মানুহে জানো তেখেতৰ এনেকুৱা ধৰণৰ ঘটনা আগতো ঘটি গৈছে, আৰু 4-5 বাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। ছাত্ৰীৰ লগতে বিশেষকৈ কৰে বা ছাত্ৰীখিনি এই ধৰণে হেৰি কৰে। গতিকে এইবাৰ আমি অনুৰোধ জনাইছোঁ যাতে আজি যিহেতু পৰিয়ালৰ ফালৰ পৰা এখন এজাহাৰ দিয়া হৈছে, আৰু খুব সোনকালে তেখেতক আটক কৰি তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰক, আৰু এই ধৰণৰ কাম যাতে ভৱিষ্যতে সমাজত নহয়, কোনো বিদ্যালয়ত নহয়, বিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰী বা ছাত্ৰীবিলাক নিৰাপদে গৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। গতিকে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গতিকে আমি ভাবোঁ আমাৰ প্ৰশাসনে আৰু মাজবাট থানাৰ ফালৰ পৰা অতি সোনকালে তেওঁক আটক কৰি বিহিত ব্যৱস্থা ল'ব।